চিপাঝাৰ মাৰুৱাচকী চহৰীয়াৰ পৰা গাঁও পৰিচালনা সমিতিৰ সদস্যক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা অপৰাধ ঘটনাৰ 5 দিন উকলি যোৱাৰ পিছতো দোষী মুকলি আকাশৰ তলত। দৰং জিলাৰ চিপাঝাৰ আৰক্ষীৰ বিৰুদ্ধে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ থানাখনৰ অন্তৰ্গত মাৰুৱাচকী চহৰীয়াৰ পৰা গাঁৱৰ একাংশ ৰাইজৰ। বৃহস্পতিবাৰে অপৰাধীক কয়াত্ত কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিল মাৰুৱাচকী চহৰীয়াৰ পৰা গাঁৱৰ একাংশ ৰাইজ। অনিল চহৰীয়া ওৰফে কালু আৰু মঞ্জিত চহৰীয়া ওৰফে মনু নামৰ দুই ভাতৃৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল গাঁও পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত বৰুৱা, সদস্য বাবুল বৰুৱা, দীপেন বৰুৱা আৰু ৰূপম বৰুৱা। বৰ্তমান জয়ন্ত বৰুৱা আৰু ৰূপম বৰুৱা চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে। শিৱৰাত্ৰিৰ দিনাই সংঘটিত হৈছিল এই ঘটনাৰ পিছতে কালু আৰু মনুৰ বিৰুদ্ধে ৰাজহুৱাভাৱে দাখিল কৰা হৈছিল এজাহাৰ। কিন্তু দুৰ্ভাগ্যৰ বিষয় ঘটনাৰ 5 দিন উকলি যোৱাৰ পিছতো দোষীক কয়াত্ত কৰা নাই চিপাঝাৰ আৰক্ষীয়ে, যাৰ বাবে বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই আহিল মাৰুৱাচকী চহৰীয়া পাৰাৰ একাংশ পুৰুষ মহিলা। দোষীক শাস্তি বিহিবলৈ মুখ্যমন্ত্ৰীক আহ্বান ভুক্তভোগী ৰাইজৰ। মানে শিৱৰাত্ৰি আছিলে নিউজ দিনাখন, ডেস্ক তাৰপিছতে AIN তাতে শিৱৰাত্ৰিৰ মন্দিৰত কৰ্মচৰ্চা হৈ গৈছে। শেষ হোৱাত ল'ৰাজন তাতে গৈছে, যাই তাতে কিবা মানে তৰ্কপাত কৰিছে ৰান্ধনীৰ লগত, কৰি তাৰ পৰা ৰাইজৰ মানুহে বুজাই পৰাই পঠাই দিলে। পঠাই দিয়াত তাৰপিছত নেক্সট বাৰ আকৌ মানে ভাইক ককায়েকক লৈ আকৌ মানে জোং জাঠি লৈ সেইবাৰ আকৌ খেদি গৈছে ৰাইজৰ মানুহ মাৰিবলৈ যাওঁতে। তাৰপিছত আকৌ ৰাইজৰ মানুহে তাৰ পৰা আকৌ খেদি পঠিয়ালে। খেদি পঠিয়াই নেক্সট বাৰ ৰাইজৰ মানুহ সকলোৱে তাৰমানে বাচন বৰ্তন সামৰি ইয়াতে ভঁৰাল ঘৰত থৈ ভঁৰাল ঘৰৰ পৰা ওলাই আহোতে ইয়াতে মানে ছেক্ৰেটাৰীক বোলে মানে তৰ্কপাত কৰি পেলাই কি মাৰবা বাৰে বাৰে খেদি যায়। তাৰপিছত আমাৰ ৰাইজৰ মানুহে আগুৰি কৰি যাওঁতে আমাৰ ঘৰৰে এতিয়া আমাৰ জয়ন্ত বৰুৱাৰ গাঁও উন্নয়নৰ সভাপতিয়ে তেওঁক আক্ৰমণ কৰে, আৰু মোৰ স্বামী বাবুল বৰুৱা তেওঁকো আছিল চাইডত, কেতিয়া কোন তৰ্কত তেওঁকো মানে কৰে, আক্ৰমণ কৰে। তাৰপিছতে মোৰ দেওৰ আৰু এজন দেউতাৰ ল'ৰা তেওঁকো আক্ৰমণ কৰে, আৰু ভতিজা ৰূপম বৰুৱা তেওঁকো মানে আক্ৰমণ কৰি এতিয়া তেওঁলোক এমছতে সজ্জাগত হৈ আছে, চিৰিয়াছ হৈ আছে, ICUত ভৰ্তি কৰি থৈ দিছে। তাৰপিছতে মোৰ স্বামী বাবুল বৰুৱা তেওঁ এতিয়া অকমান সুস্থ, ঘৰতে আনিছো ৰিলিজ কৰি। দীপেন বৰুৱাকো ৰিলিজ কৰি অনা হৈছে। গতিকে বাকী ৰূপম বৰুৱা আৰু জয়ন্ত বৰুৱা দুজন মানে চিৰিয়াছ হৈ আছে। গম পোৱা মতে দোষী এতিয়া মানে মুকলি আকাশত ঘূৰি ফুৰি আছে জনামতে। এতিয়া তেওঁলোকৰ উচিত শাস্তি দিয়াটো কামনা কৰো, কিন্তু আইনে কিন্তু একো বিচাৰ কৰা নাই এতিয়ালৈকে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই এটি অনুৰোধ জনাওঁ, তেওঁ যিহেতু গৃহ বিভাগত আছে, আমি FIR দিয়াৰ পিছতো আমাৰ চিপাঝাৰ থানাৰ পুলিচ এতিয়ালৈকে তদন্তৰ কাৰণে অহা নাই। তেওঁলোক 24 ঘণ্টাৰ ভিতৰতে আহিব লাগিছিল, আজি 5 দিন হ'ল তেওঁলোকে এতিয়ালৈকে অহা নাই। গতিকে উচিত তদন্ত কৰিবৰ বাবে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছো। এনেকুৱা ঘটনা যাতে আৰু নহয়, যি 4জনৰ হ'ল। আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত যায়, হাজবেণ্ড এনেকে কাম কাজ কৰি ফুৰে বা বাকীখিনি এনেকে ঘূৰি ফুৰে। তেওঁলোকে তাৰমানে মুকলি আকাশত ঘূৰি ফুৰা তাৰমানে কি কোনোবাই দেখিছে যে আৰু তেওঁলোকৰ মানুহ মাৰিব আছে আৰু মাৰিব। গতিকে আমি সেইখিনি হ'ব দিব নোৱাৰো। আৰু এতিয়া আমাক দোষীক শাস্তি দিব লাগে, আৰু শাস্তি মানে এনেকুৱা শাস্তি দিব লাগে তেওঁলোকে যাতে ভৱিষ্যত আৰু এই কাম কৰিব তাৰমানে নোৱাৰে। মন্দিৰৰ কমিটিৰ লগত তেওঁ গণ্ডগোল কৰিছিল। গণ্ডগোল কৰোঁতে মই বাধা দিলোঁ। অলপ সৰু ল'ৰা তোমালোকে বেয়া বলব ৰেহাই কৰিলি, কালি মিটিংখন কৰি দিবা খুজিছে, কালি কালে অপেক্ষা কৰি থাকা। তাৰপৰা কৈ মেলি এবাৰ নহয় দুবাৰ তিনিবাৰকৈ তাৰপৰা গধূলি সময়ত আমাৰ ৰাইজৰ এই বাই বস্তুবিলাক তাৰমানে সামৰি আছে, সামৰি থাকি পেলাই ভঁৰাল ঘৰৰ ফালে আনিছে বস্তুখিনি। ভঁৰাল ঘৰত আনি সোমাই থোৱাৰ পিছত যিজন মুনু বুলি কয় ল'ৰাজনে এই ছেক্ৰেটাৰীজন তালা মাৰি পেলাই ওলাই গৈছিল। ওলাই যাওঁতে মাতি পেলাই কৈছে মনচুৰ দিগৰা এতিয়া মোক লাৰি চাওঁ, মই ক'লো কিয় লাৰি চাব লাগে, এইগিলা ভুলি আহি নকবি ভাই, শুনছা নাই, বাৰ মান সন্মান যাৰ কথা কালি ছেক্ৰেটাৰীয়ে কৈলা ইয়াত মিটিংখন কালি কৰি দিম বুলি, তহঁতৰ কি অসুবিধা হৈছে কৰি দিম, শুনছা নাই। তাৰমানে নকৰি কেতিয়া তালত তেওঁ হাতত চুৰি আছিল নে কি আছিল, পটককৈ ওলাই মানে 2 ছেকেণ্ডত তাৰমানে মানুহকেইজন গোটাই কেইজন এনেকুৱা কৰি থৈ গ'ল। আৰু মোক ইয়াতে বাওঁ চাইডে এটা ক'ৰবাত যুঁজ ভাঙব আছিল, ৰাস্তাই আহোঁতে দেখা পাই যুঁজ ভাঙোতে তাকে বগৰাইছে আৰু প্ৰথম। কি নাম? ৰূপন বৰুৱা। এতিয়া কি আছে? এতিয়া তাৰমানে মেডিকেলতে আছে, মৃত্যুৰ সৈতে যুঁজি আছে। মোৰ মই হ'লে দেখাই নাই, মোৰ ল'ৰা ছোৱালী যাই আছে গোটেইগিলাখানে।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996